নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, কলকাতা স্বাগতী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এতিয়াৰ পৰা মুছলমানৰ বিৰুদ্ধে কোনেও ঘৃণা বিয়পাব নোৱাৰিব, কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানক। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে ৰাষ্ট্ৰসংঘই ল'ব ব্যৱস্থা। এতিয়াৰ পৰা মুছলমানৰ বিৰুদ্ধে কোনেও ঘৃণা বিয়পাব নোৱাৰিব, কোনেও অত্যাচাৰ কৰিব নোৱাৰিব মুছলমানক। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে ৰাষ্ট্ৰসংঘই ল'ব ব্যৱস্থা। মুছলমান বিৰোধী বৈষম্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব ৰাষ্ট্ৰসংঘই। ইছলামোফোবিয়া গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰে ৰাষ্ট্ৰসংঘই। ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা কাৰ্যকো ৰেহাই দিয়া নহ'ব। আৰু প্ৰতি বছৰে এই সন্দৰ্ভত ইছলামোফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই। প্ৰতি বছৰে 15 মাৰ্চ তাৰিখে ইছলামোফোবিয়া প্ৰতিৰোধ দিৱস পালন কৰে ৰাষ্ট্ৰসংঘই। পৰৱৰ্তী খবৰ, মোবাইল ব্যৱহাৰকাৰীলৈ বেয়া খবৰ। এইবাৰ বৃদ্ধি পাব মোবাইল ৰিচাৰ্জৰ মূল্য। দেশৰ সাধাৰণ জনতাক মাধমাৰ সোধাই আগন্তুক 2-3 মাহৰ ভিতৰত জিঅ', এয়াৰটেল, ভোডাফোন আইডিয়াৰ ৰিচাৰ্জৰ মূল্য 12%ৰ পৰা 15% পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু ইয়াৰ ফলত 300 টকীয়া ৰিচাৰ্জৰ মূল্য হ'বগৈ 340 টকাৰ পৰা 359 টকা পৰ্যন্ত। পৰৱৰ্তী খবৰ, বিধানসভা চৌহদত এইবাৰ ঠেলাত বাইক লৈ আহিল বিধায়ক অখিল গগৈয়ে। ইথানল মিশ্ৰিত ইন্ধনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ বিধায়ক অখিল গগৈৰ। ষষ্ঠ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিনত ঠেলাত বাইক লৈ আহিল বিধায়ক অখিল গগৈ। ইথানল মিশ্ৰিত ইন্ধনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ বিধায়কগৰাকীৰ। দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে অখিল গগৈৰ এই প্ৰতিবাদ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা ধ্বংস কৰি পেলালে বিজেপি চৰকাৰে। চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা সাংঘাতিকভাৱে বেয়া হৈছে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। অসমৰ চৰকাৰী শিক্ষাখণ্ড শেষ আৰু ধ্বংস কৰি পেলালে। চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা সাংঘাতিকভাৱে বেয়া হৈছে। ৰাজ্যৰ বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ড শেষ কৰিলে। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। সংবাদমেলযোগে এইদৰে ক্ষোভ উজাৰিলে বিধায়কগৰাকীয়ে। আৰু লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুক চেলেঞ্জ দি দাবী কৰিলে পদত্যাগৰ। ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাক লৈ চৰকাৰক খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে AIUDFৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমল। আজমলে এই সন্দৰ্ভত কয় যে আইন কানুন নহয়, ডাইৰেক্ট চলিব লাগে আৰক্ষীৰ এনকাউণ্টাৰ। নিচাজাতীয় সামগ্ৰীৰে জড়িত কোনো লোকক ৰেহাই দিব নালাগে। এই সন্দৰ্ভত সৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। আইন কানুন নহয়, ডাইৰেক্ট চলিব লাগে আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ এনকাউণ্টাৰৰ দাবী আনিলে মৌলানা বদৰুদ্দিন আজমলে। নিচাজাতীয় সামগ্ৰীৰে জড়িত কোনো লোকক ৰেহাই দিব নালাগে, ধৰা পৰিলে শেষ কৰি দিব লাগে অপৰাধীক। ড্ৰাগছৰ লগত জড়িতসকল একোজন হত্যাকাৰী। গোটেই সমাজ বৰবাদ কৰিছে ড্ৰাগছ ব্যৱসায়ীয়ে। আইন কানুন নহয়, এইবিলাক অপৰাধীক ডাইৰেক্ট এনকাউণ্টাৰ কৰিব লাগে আৰক্ষীয়ে। এই দাবী AIUDFৰ বিধায়ক তথা দলটোৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ। পৰৱৰ্তী খবৰ, অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল বিজেপিৰ পালি নেতা অভিলাষ দত্তক। 45/2026 নম্বৰ গোচৰৰ ভিত্তিত অভিলাষক গ্ৰেপ্তাৰ কৰে লতাশিল আৰক্ষীয়ে। বিজেপিৰ পালি নেতা অভিলাষৰ বিৰুদ্ধে ৰুজু হৈছে 3টাকৈ ধাৰা। সামান্য কথাতে ৰাজপথত প্ৰহাৰ কৰিছিল এজন যুৱকক। যুৱকজনৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিলাষক।
লগতে গ্ৰেপ্তাৰ কৰা হৈছে মিৰিণ তালুকদাৰ নামৰ আন এজন যুৱকক। আৰু এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে অসমৰ ৰাজপথত এনে গুণ্ডাগিৰিৰ স্থান নাই আৰু বিজেপিৰ সৈতে কোনো সম্পৰ্ক নাই ধৃত 2 অভিযুক্তৰ। এনে ঘটনাত জড়িতৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা। ছ'চিয়েল মিডিয়াত এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, আগন্তুক 24 ঘণ্টাত ৰাজ্যত বতৰে ধাৰণ কৰিব কাল ৰূপ, আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। অহা 10 জুলাই পৰ্যন্ত ৰাজ্যত গৰমৰ মাজতে বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত বতৰে ধাৰণ কৰিব কাল ৰূপ, আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। অহা 10 জুলাইলৈ ৰাজ্যত গৰমৰ মাজতে বৰষুণৰ সতৰ্কবাণী। ৰাজ্যৰ কেইবাখনো জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। কোন কোন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। কোকৰাঝাৰ, চিৰাং, বাক্সাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, নগাঁও, মৰিগাঁও, কামৰূপ মেট্ৰ', কামৰূপ, বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ চালমাৰাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, NRCক লৈ বৃহৎ ঘোষণা, দেশত পুনৰ NRC হ'বলৈ গৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত এখন বিশেষ কমিটি গঠন কৰিছে। এই মন্তব্য সাংসদ তথা AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিৰ। দেশত পুনৰ NRC হ'বলৈ গৈ আছে, এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। ওৱেইছিয়ে লগতে কয় যে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এখন বিশেষ কমিটি গঠন কৰিছে। প্ৰাক্তন ন্যায়াধীশৰ দ্বাৰা গঠন কৰা হৈছে এই কমিটি। আৰু যি স্থানত জনগাঁথনিৰ পৰিৱৰ্তন হৈছে সেই স্থানসমূহ বিচাৰি উলিওৱাৰ দায়িত্ব দিয়া হৈছে এই কমিটিক। আৰু মোৰ অনুমান যে তেওঁলোকে NRC বনাবলৈ গৈ আছে। এই মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। পৰৱৰ্তী খবৰ, অসমত নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ অধীনত 6 গৰাকী ব্যক্তিক দিয়া হৈছে নাগৰিকত্ব। বিধানসভাত চৰকাৰে সদৰি কৰিলে বিদেশী বিতৰণৰ বৃহৎ তথ্য। অসমত বসবাস কৰি থকা মুঠ 70 গৰাকী প্ৰব্ৰজনকাৰীয়ে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব বিচাৰি আবেদন কৰিছে আৰু ইয়াৰে 6 গৰাকীক ইতিমধ্যে নাগৰিকত্ব প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰে এই তথ্য সদৰি কৰে। একেখন অধিৱেশনতে আন এক প্ৰশ্নৰ উত্তৰত চৰকাৰে প্ৰকাশ কৰে যে ৰাজ্যখনত বৰ্তমানলৈকে 1,72,673 গৰাকী বিদেশী নাগৰিকক চিনাক্ত কৰা হৈছে আৰু ইয়াৰে 31,786 গৰাকীক ইতিমধ্যে বিতৰণ কৰা হৈছে। বিধানসভাত দাখিল কৰা তথ্য অনুসৰি 1950 চনৰ আইনৰ অধীনত যোৱা বছৰৰ 2 মে'ৰ পৰা এতিয়ালৈকে 1,572 গৰাকী অবৈধ প্ৰব্ৰজনকাৰীক বাংলাদেশলৈ বিতৰণ কৰা হৈছে। বিতাড়িত লোকসকলৰ ভিতৰত শ্ৰীভূমি জিলাৰ পৰা 864 গৰাকী আৰু কাছাৰ জিলাৰ পৰা 357 গৰাকী প্ৰব্ৰজনকাৰী আছিল। চৰকাৰী প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে ৰেলৱে আৰক্ষীয়ে আটক কৰা 68 গৰাকী অবৈধ প্ৰব্ৰজনকাৰীও বিতৰণ কৰা লোকসকলৰ ভিতৰত অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে 2019 চনত সংসদত গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনখন কেন্দ্ৰীয় চৰকাৰে বিধিবদ্ধভাৱে অধিসূচনা জাৰি কৰাৰ পিছত 2024 চনৰ মাৰ্চ মাহৰ পৰা কাৰ্যকৰী হয়। এই আইন অনুসৰি 2014 চনৰ 31 ডিচেম্বৰ বা তাৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰব্ৰজনকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। অৱশ্যে এই আইনখন প্ৰণয়নৰ পূৰ্বে আৰু পিছত অসমত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু এই প্ৰতিবাদৰ সময়ত কেইবাগৰাকী লোকৰ প্ৰাণহানি ঘটিছিল, অৰ্থাৎ মৃত্যু হৈছিল। আৰু চলিত সপ্তাহৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে অসমত বঙালী হিন্দুৰ মাজত সন্দেহযুক্ত ভোটাৰৰ সংখ্যা 1 লাখতকৈ কম আৰু তেওঁলোকৰ কোনো এজনো বৰ্তমান ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা নাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ মহাপঞ্জীয়কে 2019 চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা চূড়ান্ত কৰাৰ পিছত এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিয়নো তালিকাৰ পৰা বাদ পৰা বঙালী হিন্দুসকলে পৰৱৰ্তী সময়ত কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিব লাগিব।